অলমকৈ হলেও বিটিআৰ নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰিছে প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়ে 15ৰ পৰা 22টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব গণ সুৰক্ষা পাৰ্টিয়ে বিপিএফৰ সৈতে মিত্ৰতা সন্দৰ্ভত 18 আগষ্টত সিদ্ধান্ত হ'ব বুলি মন্তব্য নৱ শৰণীয়াৰ 18 আগষ্টত গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা বিপিএফ ইউপিএৰ একত্ৰীকৰণ সন্দৰ্ভতো মন্তব্য প্ৰাক্তন সাংসদ গৰাকীৰ দুয়োটা দল একলগ হলে আমি আদৰণি জনাম বিটিআৰৰ শান্তি প্ৰগতিৰ স্বাৰ্থত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিম বুলি মন্তব্য নৱকুমাৰ শৰণীয়াৰ আপোনালোকে সকলোৱে জানে যে আমাৰ এলায়েন্সৰ আলোচনা চলি আছিল আজিও চলি আছে কিন্তু 22টা বিপিএফে ইতিমধ্যে ডিক্লেয়াৰ কৰিছে 15ৰ পৰা 22টা সিটত ইলেকশ্যন খেলাৰ কাৰণে অলৰেডি কেণ্ডিডেট ৰেডি মানে প্ৰস্তুতি চলি আছে সেইকাৰণে মই এটা কথা ক্লিয়াৰলি কৈছোঁ যে যিবিলাক সিটত জিএছপি থাকিব তাত জিএছপি বাহিৰে বেলেগৰ কোনো কথা নাহে আৰু যিবিলাক জিএছপি নাহিব কাৰণ আমি যিটো 40টা সিট দেখিলোঁ বাকীবিলাকত আমাৰ যিটো জেনেৰেল কাউন্সিলৰ সিদ্ধান্ত যে বিপিএফক আমি ছাপোৰ্ট কৰিব লাগে তেওঁলোকৰহে কাম সেই সিদ্ধান্তটো ভাল আছে আৰু যদি পৰৱৰ্তী কিবা তেনেকুৱা সিদ্ধান্ত ল'ব লগা হয় আমি 18 তাৰিখৰ পিছত আমি সিদ্ধান্ত ল'ম